ওম শান্তি। এই 5টা আশীৰ্বাদ আপুনি নিজে নিজক সদায় ৰাতিপুৱা দিয়ক দেই। এগৰাকী মাতৃক বা এগৰাকী পিতৃক গোটেই দিনটোৰ সকলো কৰ্ম সঠিকভাৱে কৰি নিবলৈ আমাক বহুত এনাৰ্জিৰ প্ৰয়োজন হয়, আভ্যন্তৰীণ শক্তিৰ প্ৰয়োজন হয়, নহয় জানো? মন বুদ্ধি আমাৰ যদি ভালে থাকে তেতিয়া আমাৰ কি হ'ব? প্ৰতিটো কৰ্ম আমাৰ বহুত ভাল হ'ব, হয়নে? গতিকে আমি বিচাৰোঁ আমাৰ সন্তান ভাল হওক, সংসাৰ ভাল হওক, সকলো ভাল হওক। কিন্তু কেতিয়া ভাল হ'ব? যেতিয়া আমি নিজে আমাৰ আভ্যন্তৰীণ, তেতিয়া আমাৰ আমি যদি মানসিকভাৱে যদি সুখী হৈ থাকোঁ, তেতিয়াহ'লে মাতৃগৰাকী যদি মানসিকভাৱে সুখী হৈ থাকে, তেতিয়াহ'লে সেই মাতৃগৰাকীৰ গোটেই ঘৰ সংসাৰ, সন্তান সকলো ভাল হ'বই হ'ব দেই। সেইকাৰণে সকলো কথা মাতৃৰ ওপৰত অন্ততঃ 70% নিৰ্ভৰ কৰে দেই। যদিও আমি ভাবোঁ যে দেউতাক মাকৰ সমান সমান হ'ব লাগে, সকলো দায়িত্ব কৰ্তব্য হ'ব লাগে, কিন্তু আমি যিমানেই যি নকওঁ কিয় এটি সন্তান দেউতাকতকৈ মাকৰ লগত তেওঁৰ যিটো আৱেগিক বা ইম'চনেল এটেচমেণ্টটো বেছি হয়। কিছুমানৰ ক্ষেত্ৰত ব্যতিক্ৰম হ'ব পাৰে, কিন্তু গৰিষ্ঠ সংখ্যকৰে কি হয়? মাকৰ লগত এটাচমেণ্টটো বেছি হয়। সেইবাবে মাতৃগৰাকীক গোটেই ঘৰখন চলাই নিবলৈ বহুত আভ্যন্তৰীণ শক্তিৰ আৱশ্যক হয়, যিটো মাতৃগৰাকীয়ে উপলব্ধি কৰে, নহয় জানো? যদি ঘৰখনত 4জন মানুহকে চলাবলৈ লগতে নিজক, সেইবাবে আপুনি প্ৰথম স্থান নিজক দিয়ক। এগৰাকী মাতৃ বা পিতৃয়ে প্ৰথম স্থানটো নিজক দিব লাগিব। প্ৰথম স্থান নিজক দিয়ক মানে নিজৰ মন বুদ্ধিক শান্ত, জ্ঞানী, সুখী কৰি ৰাখিব পাৰিব লাগিব। সকলো সময়তে স্থিৰতা থাকিলে সেই মন বুদ্ধিৰে আপুনি বহুকেইটা আপুনি আত্মাক চলাবলৈ সমৰ্থ হ'ব। সেইবাবে শুই উঠিয়ে সৰ্বপ্ৰথমে নিজৰ বাবে আপুনি নিজকে আশীৰ্বাদ দিয়ক। নিজে নিজক যোনে আশীৰ্বাদ দিয়ে সেইসকলৰ জীৱন বহুত ভাল হয়, বহুত সুন্দৰ হ'ব। সকলো তেওঁলোকৰ যিবিলাক মানসিক অস্থিৰতা, অশান্তি, দুশ্চিন্তা, সেইবিলাক লাহে লাহে কমিব আৰু ভিতৰৰ অস্থিৰতাৰ ঠাইত আত্মবিশ্বাসে লাহে লাহে আত্মবিশ্বাস তাতে স্থাপনা হ'ব। কেতিয়াবা আমি যেতিয়া কাম বন কৰোঁ বা সন্তানে যদি আমাৰ মতে নচলে, ঘৰত যদি অন্যান্যসকল আমাৰ লগত মতবিৰোধ হৈ থাকে, মন নিমিলে, তেতিয়া আমিও মানসিকভাৱে কি হৈ যাওঁ? আমি মানসিকভাৱে দুখী হৈ যাওঁ, হতাশাগ্ৰস্ত হৈ যাওঁ, খিংখিঙীয়া হৈ যাওঁ, অস্থিৰ হৈ যাওঁ, নহয় জানো? আৰু এইসকল মাতৃয়েতো সদায় মই ক'ম যে সকলোৱে মেডিটেশ্যনটো কৰিবই লাগিব, কিন্তু যিসকলে বহুত বেছি চলাবলগীয়া হৈছে, ঘৰ সংসাৰ, চাকৰি বাকৰি ইত্যাদি ব্যৱসায় বাণিজ্য যিসকল মহিলাই চলাই থাকে, সেইসকলেও কিন্তু মেডিটেশ্যন নকৰাকৈ ৰাতিপুৱাটো যেন আৰম্ভণি নকৰে দেই। এইখিনিতে কৈ থওঁ, নিউমাৰলজিকেলি সংখ্যা জ্যোতিষ অনুসৰিও 2025 চনটো হৈছে যে আমাৰ সকলোৰে বাবে মংগলময় বছৰ। গতিকে মংগল তেতিয়াহে হ'ব যেতিয়া আমি নিজে নিজৰ মংগল কামনা কৰিম। আমি দিনটোত সন্তানৰ বাবে মংগল কামনা কৰোঁ, স্বামী স্ত্ৰীৰ বাবে, স্ত্ৰীয়ে স্বামীৰ বাবে, ঘৰ সংসাৰত থকা সকলোৰে বাবে আমি ইমান মংগল কামনা কৰোঁ, কিন্তু কেতিয়াবা নিজে নিজৰ কাৰণে মংগল কামনা কৰিছোঁনে? মনত পৰেনে? নিজে নিজকে আশীৰ্বাদ দিয়া কথাটো নপৰে। সেইবাবে মই বৰ সহজভাৱে আপোনালোকক এই বাক্যকেইটা কৈছোঁ। ৰাতিপুৱা শুই উঠিয়ে এই 5টা আশীৰ্বাদ নিজে নিজক দিয়ক দেই। অন্যক দিয়াৰ আগত এই 5টা আশীৰ্বাদ নিজক দিয়ক। আপোনাক বহুত শক্তিৰ আৱশ্যক, আপোনাক বহুত শক্তি, মানসিক শক্তিৰ বহুত আৱশ্যক। ঘৰ সংসাৰ, সন্তান, নিজক সকলো চলাই নিবলৈ বাবে দেই। এগৰাকী মাতৃ যদি অসুখী হৈ থাকে, অশান্তিকৰ হৈ থাকে, অস্থিৰ হৈ থাকে, সেইখন ঘৰতো প্ৰত্যেকটো মনুষ্যই বা প্ৰত্যেকটো সম্বন্ধই অস্থিৰ হ'বলৈ আৰম্ভ কৰে। আৰু ঘৰখনৰ বাতাবৰণটো সম্পূৰ্ণ নিৰ্ভৰ কৰে মাতৃ পিতৃৰ মনোভাৱৰ ওপৰত, মানসিক স্থিতিৰ ওপৰত দেই। গতিকে চাবচোন, যিখন ঘৰত
মাতৃগৰাকী যদি খিংখিঙীয়া হয়, অনবৰতে গালি গালাজ পাৰি থাকে, অনবৰতে অসন্তুষ্টতা দেখুৱাই থাকে, অনবৰতে সন্তানক যিকোনো কথাত অনবৰতে কমপ্লেইন উলিয়াই গালি পাৰি থাকে বা সকলোকে অসন্তুষ্ট কৰে, কোনো কথাত সন্তুষ্ট নহয়, সকলোৰে বেয়া দেখে, সেইখন ঘৰত চাবচোন আপুনি কেতিয়াও সুখ শান্তি বিৰাজ নকৰে। যদি মাতৃগৰাকীয়ে হঠাৎ কুল হৈ যায়, হঠাৎ স্থিৰ হৈ যায়, শান্ত হৈ যায়, সেই ঘৰখনৰে আকৌ বাতাবৰণ লগে লগে মেজিকেলি সলনি হ'বলৈ বাধ্য হয়। মই সেইবাবে সদায় কওঁ যে মেডিটেশ্যন আপুনি শিকি ঘৰত প্ৰেক্টিছ কৰক। ঘৰত বহি পেলাই মেডিটেশ্যন কৰিলে সেই ঘৰখনৰ যিটো বায়ুমণ্ডল, ঘৰখনৰ যিটো ভাইব্ৰেশ্যন, বাতাবৰণ, সেইটো কিন্তু লগে লগে আমাৰ লগে লগে ডেভেলপ হৈ যায় সেইবাবে আপোনালোকৰ ঘৰৰ কাষত থকা ব্ৰহ্মকুমাৰী প্ৰতিষ্ঠানত গৈ পেলাই ৰাজযোগৰ প্ৰশিক্ষণটো শিকি লওক, ৰাজযোগ মেডিটেশ্যনটো শিকক আৰু আপোনাৰ ঘৰ সংসাৰ গৃহস্থ জীৱনত থাকি আপুনি এই মেডিটেশ্যনৰ মাধ্যমেদি এটা শান্ত, সুখী, আনন্দ, সুখ দিব্য পৰম পবিত্ৰ এটা জীৱন যাপন কৰিবলৈ সক্ষম হওক। গতিকে প্ৰথমটো হৈছে যে শুই উঠিয়েই আপুনি প্ৰথমটো হৈছে মই শক্তিশালী, আই এম পাৱাৰফুল বিং, মই শক্তিশালী মই শক্তিশালী, মোৰ মন বুদ্ধি শক্তিশালী, সুস্থ আৰু সবল। লিখি ল'ব যদি পাৰে। মই মেণ্টেলি, ইম'চনেলি আৰু ফিজিকেলি 100% চাউণ্ড আৰু অ'কে। মই মাষ্টাৰ শক্তিশালী, আই এম মাষ্টাৰ পাৱাৰফুল বিং। আজিৰ দিনটোত মই প্ৰতিটো কৰ্ম, প্ৰতিটো চিন্তন, প্ৰতিটো ব্যৱহাৰ আৰু প্ৰতিটো কথা বতৰাৰ নিৰ্ণয় শক্তিশালীভাৱে ল'ম। শক্তিশালীভাৱে মানে মই গাৰ শক্তিশালী কথাটো কোৱা নাই, বাহুৰ শক্তিটোৰ কথা কোৱা নাই। শক্তিশালী মানে মই আত্মিকভাৱে শক্তিশালী হৈ ল'ম আৰু প্ৰতিটো কথাক মই চালি জাৰি চাই শান্তিপূৰ্বকভাৱে নিৰ্ণয় ল'ম। মই শক্তিশালী, মই শক্তিৰ সাগৰ, ঈশ্বৰ, আল্লাহ, গড, ভগৱান, পৰম পিতা পৰমাত্মাৰ সন্তান হওঁ। দ্বিতীয়তে, মই জ্ঞানী আত্মা, মই বহুত জ্ঞানী, মই যেনেকুৱাই মই বহুত ভাল, মই সকলোকে বুজি পাওঁ, মোৰ বুজি পোৱাৰ কেপাচিটি বহুত বেছি। মোৰ জীৱনত যি সম্বন্ধ সম্পৰ্ক আছে, যি সন্তান সতি সন্ততি পৰিয়াল প্ৰমুখে সকলো আছে, সেয়ালৈ মই বহুত সুখী। মোক আন কাৰোৰে পৰা একো নালাগে। মই মোৰ কৰ্মটোক লৈ সুখী, মই মোৰ জীৱনটোক লৈ বহুত সুখী। আজি মই প্ৰতিজ্ঞা কৰিছোঁ, মই কাকো কোনো ধৰণৰ বেয়া সংস্কাৰ, অকথ্য, কটু বচনেৰে কাকো মই ডিষ্টাৰ্ব নকৰোঁ। মই প্ৰতিজনকে জ্ঞানী আৰু শক্তিশালী হৈ গ্ৰহণ কৰিম আৰু মই সকলোকে যোন যেনেকুৱাই তেনেকৈ মই আঁকোৱালি ল'ম। মই জ্ঞানী আত্মা, মই জ্ঞানী, মই জ্ঞানী। আই এম ৱাইজ চ'ল, আই এম ৱাইজ বিং, আই এম নলেজফুল বিং। এনেকৈ তাৰপিছতে মই শান্ত আৰু শান্ত, মই শীতল আৰু শীতল, মোৰ মন বুদ্ধি শান্ত স্থিৰ আৰু শীতল। শান্তি মোৰ স্বধৰ্ম, শান্তি মোৰ মানসিক ধৰ্ম, শান্তি মোৰ আত্মিক ধৰ্ম। মোৰ মন বুদ্ধি শান্ত, শীতল আৰু স্থিৰ। মই সকলো সময়তে আজিৰ দিনটোত শান্ত হৈ থাকিম। শান্তি মোৰ স্বভাৱ সংস্কাৰ, শান্তি মোৰ স্বভাৱ সংস্কাৰ। আজিৰ দিনটোত মোৰ জীৱনলৈ যেনেকুৱাই পৰিস্থিতি নাহক কিয়, মই প্ৰতিটো পৰিস্থিতিক শান্তিপূৰ্বকভাৱে গ্ৰহণ কৰিম আৰু শান্তিপূৰ্বকভাৱে মই তাক ছেটেল কৰিম, হেণ্ডেল কৰিম বা মই সমাধান কৰিম। মই শান্তিৰ সাগৰ, পৰম পিতা পৰমাত্মাৰ সন্তান হওঁ। এনেকৈ আপুনি নিজকে আশীৰ্বাদ দিব। মই সুখ আৰু আনন্দ স্বৰূপ, সুখ আৰু আনন্দ মোৰ জনমসিদ্ধ অধিকাৰ।
মই সুখী, মই সুখী, মই সুখী। মই সন্তুষ্টতা মূৰত, মই সন্তুষ্টতা মূৰত। মই সকলো কথাতে সন্তুষ্ট হওঁ, মই সকলোকে সন্তুষ্টতাৰ অনুভূতি কৰোৱাওঁ আৰু মই সকলোৰ লগত সন্তুষ্ট হৈ থাকোঁ। মই সফল, সফল আৰু সফল। সফলতা মোৰ জনমসিদ্ধ অধিকাৰ। মই যি কৰ্ম কৰোঁ, যি চিন্তন কৰোঁ তাতেই সফল হওঁ। মই ক্ষমাশীল, মই দয়াশীল। মই কাৰোৰে কথা, কোনো কথা যেনেকুৱাই ডাঙৰ সৰু কথাক মই সহজে ক্ষমা কৰি দিওঁ। আজিৰ দিনটোত যিয়ে কথা নাহক কিয় বা পুৰণা যদি কিবা কথা আছিল, এই মুহূৰ্তত মই এতিয়াই ক্ষমা কৰি দিছোঁ। মই দয়াশীল আত্মা, মই দয়াশীল, মই দয়াশীল। মই কল্যাণকাৰী আৰু পবিত্ৰ। মোৰ মন বুদ্ধি পৰিষ্কাৰ, শুদ্ধ আৰু নিৰ্মল। মই পৰম পবিত্ৰ। মই সকলোকে শুভকামনা, শুভভাৱনা আৰু আশীৰ্বাদ দিওঁ। সকলোৰে কল্যাণ হওক, সকলোৰে ভাল হওক, এয়াই মোৰ আজিৰ দিনটোৰ বাবে মনোকামনা। আজিৰ দিনটো মোৰ শ্ৰেষ্ঠ হ'বই হ'ব। মোৰ প্ৰতিটো সংকল্প সিদ্ধি হ'ব। মোৰ প্ৰতিটো সময় একুৰেট হ'ব। মই আজিৰ দিনটো সকলো কামৰ দ্বাৰা সকলোকে সন্তুষ্টতাৰ আৰু শান্তিৰ অনুভূতি কৰোৱাম। আজিৰ দিনটো মোৰ বেষ্ট হ'ব। মই যেনেকুৱাই মই শ্ৰেষ্ঠ। মই যেনেকুৱাই মই শ্ৰেষ্ঠ। মই মোৰ বাবে শ্ৰেষ্ঠ। মই বহুত ভাল আৰু মোৰ লগত বহুত ভাল হ'ব, বহুত ভাল হ'ব, বহুত ভাল হ'ব। আজিৰ দিনটো মোৰ লগত বহুত ভাল হ'ব, বহুত ভাল হ'ব। সকলোৱে মোক সহযোগ কৰিব। আজিৰ দিনটো মোৰ বাবে শ্ৰেষ্ঠ হ'ব দেই। আৰু মোৰ লগত যিসকল আছে সকলোৱে বহুত ভাল, বহুত ভাল, বহুত ভাল। এনেদৰে আপুনি ৰাতিপুৱা আশীৰ্বাদ স্বৰূপৰে এই সংকল্পবিলাক লওক। যেতিয়ালৈকে আপুনি নিজক আশীৰ্বাদ নকৰিব, নিজে চাৰ্জ নহ'ব, তেতিয়ালৈকে আপুনি আপোনাৰ পৰা এনাৰ্জি দি পেলাই বাকীসকলক চলাব নোৱাৰিব দেই। গতিকে প্ৰত্যেকগৰাকী আই মাতৃয়ে ৰাতিপুৱাই শুই উঠি অমৃত বেলা 3 বাজিৰ পৰা 4:30 বাজিৰ ভিতৰত উঠক। উঠি পেলাই এইখিনি আশীৰ্বাদ নিজে নিজক দিয়ক। পৰাপক্ষত লিখক, 21 দিন লিখক দেই। 21 দিন লিখিব আৰু যিমান পাৰে দিনটোত এবাৰ ক'লেই নহয়, দিনটোত বাৰে বাৰে কৈ থাকিব, ৰিমাইণ্ড কৰি থাকিব যে ৰাতিপুৱা মই কি কি প্ৰতিজ্ঞা লৈছিলোঁ, ৰাতিপুৱা মই কি কি সংকল্প লৈছিলোঁ, মই নিজে নিজক কি আশীৰ্বাদ দিছোঁ, মই পাহৰিছোঁ নেকি, নিজে নিজকে ৰিভাইজ কৰি থাকিব দেই। গতিকে দিনটো 21 বাৰমান ৰিভিজন কৰক। পানী খাওঁতে, ভাত খাওঁতে, চাহ খাওঁতে, যেতিয়াই যি নহওক আকৌ ৰিভিজন কৰক। দেখিব আপোনাৰ পৰিৱৰ্তন আহিছে। সেইটো কিন্তু গেৰেণ্টেড। যদি আপুনি খুব ভালদৰে কৰি থাকে, পৰিৱৰ্তন আপোনাৰ নিশ্চিত। গতিকে এইখিনি আপুনি কৰি থাকক। জীৱনটোক সুন্দৰভাৱে জীয়াই থাকক। জীৱনটো কেইদিনীয়া নহয় জানো? আজিকালি মানুহৰ যিটো লাইফ চাৰ্কেল বহুত কম হৈ গৈছে। মানুহৰ জীৱন পৰিক্ৰমা অকণমান কোন সময়ত কি হয় কোনো গম পোৱা নাই দেই। সময়ো খুব সাংঘাতিক মহাবলী সময়। এই সময় 2025 বৰ্ষটো এটা পৰাক্ৰম বছৰ, এটা পৰাক্ৰমী সময়। যিটো সময়ত আপুনি যদি শুদ্ধ সংকল্প লয়, নিজকে শুদ্ধ আশীৰ্বাদ দিয়ে, আপোনাৰ যদি নিজৰ স্বভাৱ সংস্কাৰত কাম কৰে, এই বছৰটো আপোনাৰ বাবে শ্ৰেষ্ঠ হৈ পৰিব। চেষ্টা কৰিব তৰ্কৰ পৰা বাচিব। যিকোনো তৰ্ক হওক, যেনেকুৱা ধৰণৰ কাজিয়া পেচাল, যি ধৰণৰ কোলাহল নহওক কিয়, হঠাৎ নিজকে শান্ত স্বৰূপত লৈ আনিব। কোনো কাৰণত মিছাতে কাৰো লগত অজ্ঞাতে তৰ্ক নকৰিব। কোনো ধৰণৰ যুক্তিযুক্তত নাযাব। কোনোবাই কিবা কৰিছে নকৰিছে সেইবিলাকত ধ্যান নিদিব। নিজৰ ওপৰত ধ্যান ৰখাৰ বছৰ এইটো। এই বৰ্ষটোত কেৱল নিজৰ ওপৰত কাম কৰক। আপুনি যিমান নিজৰ ওপৰত কাম কৰিব, আপোনাক মংগল গ্ৰহ, মাৰ্চ প্লেনেটেও আপোনাক সিমানেই ছাপোৰ্ট কৰিব দেই। গতিকে আহকচোন আমি এই বৰ্ষটো এটা সুন্দৰ বৰ্ষ হিচাপে, এটা কৃতকাৰ্যতাৰ বছৰ হিচাপে আমি সকলোৱে উদযাপন কৰোঁ। ওম শান্তি।